শ্ৰীলংকা ত্ৰিদেশীয় এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলা ৰিয়ান পৰাগক BCCIয়ে দিলে গুৰু দায়িত্ব। ইণ্ডিয়া এ দলৰ উপ অধিনায়কৰ দায়িত্বত ৰিয়ান পৰাগ। ইণ্ডিয়া এ দলত ৰিয়ানসহ ৰাজস্থান ৰয়েলছৰ 3 খেলুৱৈ। অহা জুন মাহত শ্ৰীলংকাত অনুষ্ঠিত হ'ব ত্ৰিদেশীয় এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলা। শ্ৰীলংকা এ, ইণ্ডিয়া এ, আফগানিস্তান এৰ মাজত অনুষ্ঠিত হ'ব এই ত্ৰিদেশীয় ক্ৰিকেট শৃংখলা। ত্ৰিদেশীয় শৃংখলাৰ বাবে BCCIয়ে বৃহস্পতিবাৰে ঘোষণা কৰিলে ইণ্ডিয়া এৰ 15জনীয়া দলটো। ভাল লগা কথাটো হ'ল এই ত্ৰিদেশীয় শৃংখলাৰ বাবে ভাৰতীয় এ দলৰ উপ অধিনায়ক হিচাপে নিৰ্বাচিত হৈছে অসম সন্তান ৰিয়ান পৰাগ। এই ত্ৰিদেশীয় শৃংখলাত অধিনায়কৰ ভূমিকা পালন কৰিব তাৰকা খেলুৱৈ তিলক বাৰ্মাই। ত্ৰিদেশীয় শৃংখলাৰ বাবে ঘোষণা কৰা ইণ্ডিয়া এ দলৰ 15জনীয়া দলটো হ'ল তিলক বাৰ্মা, প্ৰিয়াংশ আৰ্য, বৈভৱ সূৰ্যবংশী, ৰিয়ান পৰাগ, আয়ুষ বদানি, নিশান্ত সিন্ধু, হৰ্ষ দুবে, সূৰ্যবংশ চেদেশ, প্ৰভ সিমৰন সিং, কুমাৰ কুসাগ্ৰা, বিপ্ৰশ নিগম, যশ ঠাকুৰ, যুধবীৰ সিং, অংশুল কম্বোজ আৰু আৰশ্বাদ খান। উল্লেখ্য যে ত্ৰিদেশীয় শৃংখলাৰ বাবে ইণ্ডিয়া এ দলত স্থান লাভ কৰা 15গৰাকী খেলুৱৈৰ ভিতৰত 3গৰাকী খেলুৱৈয়ে বৰ্তমান ৰাজস্থান ৰয়েলছৰ হৈ IPLত প্ৰদৰ্শন আগবঢ়াই আছে। ইয়াৰে ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগ, 15 বছৰীয়া দুৰ্ধৰ্ষ বেটাৰ বৈভৱ সূৰ্যবংশী আৰু পেচাৰ যুধবীৰ সিং। আন্তঃৰাষ্ট্ৰীয় বগাবল ক্ৰিকেটত পূৰ্বে ভাৰতক প্ৰতিনিধিত্ব কৰা আৰু IPL 2024ত RRৰ অধিনায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰা ৰিয়ান পৰাগে 55খন লিষ্ট এ মেচ খেলি সংগ্ৰহ কৰিছে মুঠ 1947 ৰান। সেইদৰে 8খনকৈ লিষ্ট এ মেচ খেলি বৈভৱ সূৰ্যবংশীয়ে এটা শতক আৰু এটা অৰ্ধশতক অৰ্জন কৰিছে। যোৱা বৰ্ষত ACC মেন্স এছিয়া কাপ ৰাইজিং ষ্টাৰ্ছত ইণ্ডিয়া এ দলৰ হৈ UAEৰ বিৰুদ্ধে মাত্ৰ 42টা বলত 144 ৰান স্ক'ৰ কৰি বিশ্ববাসীক চমকিত কৰিছিল বৈভৱে। ৰাষ্ট্ৰীয় দলৰ হৈ শতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হৈছিল 15 বছৰীয়া বৈভৱ সূৰ্যবংশী। চলিত ছিজনৰ IPLত 11খন মেচত 444 ৰান সংগ্ৰহ কৰি RRৰ শীৰ্ষ স্ক'ৰাৰ বৈভৱ। ইফালে পেচাৰ যুধবীৰ সিঙে লিষ্ট এৰ 23খন মেচত দখল কৰিছে 28টাকৈ উইকেট। ক্ৰীড়া অনুৰাগীৰ আশা, আগন্তুক ত্ৰিদেশীয় এদিনীয়া আন্তঃৰাষ্ট্ৰীয় শৃংখলাত ভাৰতীয় এই দলৰ খেলুৱৈয়ে দাঙি ধৰক উন্নত প্ৰদৰ্শন। উপ অধিনায়ক হিচাপে অসমৰ ৰিয়ান পৰাগেও বিশ্ব ক্ৰিকেটত নিজৰ নাম সুদৃঢ় কৰাৰ এয়াই সুবৰ্ণ সুযোগ। নিউজ ডেস্ক ৰিপৰ্ট, গুগল স্পৰ্টছ এনে। অসম তথা উত্তৰ পূবৰ কাৰাটে ক্ষেত্ৰৰ বাবে সুখবৰ। গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত মুকলি হ'ল কাৰাটে ক্ৰীড়াৰ বিশেষ বিপণী তৃষ্ণা স্পৰ্টছ। কিয়ৰ দ্বাৰা এপ্ৰুভ বিভিন্ন ব্ৰেণ্ডৰ কাৰাটেৰ সামগ্ৰী, কাৰাটেৰ সাজ-পোছাক এই বিপণীত উপলব্ধ। খুচুৰা আৰু পাইকাৰী মূল্যত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় আৰু মন পচন্দৰ সকলো সামগ্ৰী। কিয় এপ্ৰুভ মডেল গ্লভছ, কিকিং পেড, কিট বেগ, ষ্টেণ্ডিং কিক বেগ, লেগ গাৰ্ড, হেড গাৰ্ড, চেষ্ট গাৰ্ড, গোয়িং গাৰ্ড, ৰাবাৰ পাজল মেট, বেল্ট ইত্যাদি উন্নতমানৰ কাৰাটেৰ সামগ্ৰী ক্ৰয়ৰ বাবে আহক তৃষ্ণা স্পৰ্টছলৈ। ঠিকনা তৃষ্ণা স্পৰ্টছ, ভেটাপাৰা চাৰিআলি, SB কমপ্লেক্স, BR ৰোড, গুৱাহাটী 28। ফোন নম্বৰ 7002853483 আৰু 84720500034।